Hello my dear brothers and sisters, সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত অনুশীলনী 1.6 টো আলোচনা কৰিম। কিন্তু আমি অনুশীলনী 1.6 টো আলোচনা কৰাৰ আগতে আমি কিছুমান গুৰুত্বপূৰ্ণ কথা বা কিছুমান গুৰুত্বপূৰ্ণ অভেদ জনাটো অতিকৈ প্ৰয়োজন। আহা আমি প্ৰথমে অভেদবিলাক আলোচনা কৰো। কিছুমান অতিকৈ প্ৰয়োজনীয় সূচকৰ বিধি। এতিয়া চোৱা আমাক কিছুমান সূচকৰ বিধি দিয়া আছে। প্ৰথমটো কি দিছে? a to the power m into a to the power n. a মানে কি হয় যেতিয়া সংখ্যা দুটা একে থাকিব আৰু যেতিয়া সংখ্যা দুটা একে আৰু একে থাকিব আৰু হিহঁতৰ পাৱাৰটো যদি বেলেগ থাকিব তেতিয়া কি হ'ব আমাৰ সংখ্যাটো আহিব আৰু সংখ্যাটো একে থাকিব আৰু কি হৈ থাকিব তেতিয়া আমাৰ পাৱাৰ কিটা কি হ'ব যোগ হ'ব। বুজি পাইছা? এটো হৈ গ'ল আমাৰ প্ৰথম অভেদ। এতিয়া দুই নম্বৰটো কি দিছে? a to the power m আৰু আৰু তাৰ ওপৰত ব্ৰেকেট তাৰ ওপৰত কিমান আছে পাৱাৰটো n। এটা সংখ্যা আছে যাৰ পাৱাৰটো কি আছে m আৰু তাৰ লগত আৰু পাৱাৰটা কিমান পূৰণ হৈ আছে n। তেতিয়া কি হৈ যাব সংখ্যাটো একে থাকিব আৰু কি হৈ থাকিব পাৱাৰ কিটা কি হ'ব আমাৰ পূৰণ হ'ব। বুজি পাইছা নে? এইটো হৈ গ'ল আমাৰ দুই নম্বৰ বিধিটো। আৰু তিনি নম্বৰটো কি আছে? a to the power m আৰু a to the power n. a to the power m ক কিহেৰে ডিভাইড কৰিছে? a to the power n। সংখ্যাটো একে আছে, সংখ্যাটো একে থাকিব কিন্তু পাৱাৰটো n থাকিলে মানে যেতিয়া ডিভাইড হ'ব তেতিয়া m ৰ পৰা n টো কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব। এটো হৈ গ'ল আমাৰ তিনি নম্বৰ বিধি। এতিয়া আমাৰ চাৰি নম্বৰটো কি আছে? a to the power m আৰু b to the power m। ইয়াত কি হৈছে সংখ্যাকেইটা বেলেগ কিন্তু পাৱাৰটো একেই আছে ইয়াত। বুজি পাইছা নে? সংখ্যাকেইটা পূৰণ হ'ব আৰু পাৱাৰটো কি থাকিব m হ'ব। এতিয়া চোৱা আমাৰ 5 নম্বৰটো কি দিছে? a to the power 0। a to the power 0 মানে কি হয়? তাৰ a to the power 0 মানে তাৰ মানটো কিমান হয়? 1 হয়। এটো মনত ৰাখিবা তোমালোকে। বহুতে যিকোনো সংখ্যাৰ ওপৰত মানে যিকোনো সংখ্যাৰ পাৱাৰটো কিমান হ'ব? 1 হ'ব। যদি 0 পাৱাৰ থাকে তেতিয়া ইয়াৰ ভ্যালুটো কিমান হ'ব? 1। যদি 2 যদি ওপৰত যদি 0 থাকে তেতিয়া কি হৈ যাব? আমাৰ ভ্যালুটো 1 হ'ব। কিন্তু বহুতে কি দিয়ে? 0 দি দিয়ে। এই কথাবিলাক কি কয় নজনাকে এই কথাবিলাক যেহেতু নাজানে কিছুমানে ইয়াতে ভুল কৰি দিয়ে। সেইকাৰণে তোমালোকে ভালদৰে মনত ৰাখিবা এইটো যিকোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো যদি 0 থাকে তাৰ মানটো কিমান হ'ব? 1। এতিয়া আমি 6 নম্বৰটো চোৱা। 6 নম্বৰটো কি দিছে? 1/a to the power n ইকুৱেল টু কিমান আছে? a minus n। 1/a to the power n মানে কি হয়? এটো যদি ওপৰত যায়গে যেতিয়া এটো ওপৰত যায়গে তেতিয়া কি হৈ যাব? প্লাস থাকিলে মানে এটো পাৱাৰটো যদি ওপৰত যায়গে কি হৈ যায়? মাইনাস হৈ যাব। যদি যিকোনো সংখ্যা এটা মান সাপোজ উদাহৰণ দিছো 1/5 আছে। 5 to the power 2 আছে। এটো যদি আমি ইকুৱেল টু যদি ইফালে ওপৰত যদি লৈ যাওঁ এটো কি হৈ যাব? ওপৰত লেভেলে মানে কি হৈ যাব? 5 to the power -2। আৰু যদি 5 to the power -2 থাকে তেতিয়া কি লিখিব পাৰো আমি? 1/ কিমান লিখিব পাৰো? 1/5 স্কয়াৰ। বুজি পাইছানে কথাটো? আহা এতিয়া আমি কিছুমান উদাহৰণ কৰিছো। এইটো যিবিলাক তোমালোকৰ কিতাপত দিয়া আছিল এইবিলাক 7 স্কয়াৰ - 17 স্কয়াৰ পূৰণ 7 to the power কিমান আছে? 5 আছে। এইটোটা কি আমাৰ নাম্বাৰটো কি আছে? সংখ্যা দুটা একেই আছে। এইটো কোনটো ফৰ্মুলাত আছে? প্ৰথমটো আৰু পাৱাৰ কিটা কি আছে? বেলেগ বেলেগ। তেতিয়া কি হ'ব? 17 টো আমাৰ সংখ্যাটো একে থাকিব আৰু পাৱাৰ কিটা কি হ'ব? যোগ হ'ব। 2 + 5। 17 to the power কিমান হ'ব? 7। এটো আমি 1 নম্বৰটো পালো। এতিয়া আছে 2 নম্বৰটো কি আছে? a to the power m আৰু n আছে। এটো কিমান হৈছে? 5 2 * 7। ইয়াৰ পাৱাৰটো কিমান হৈ যাব? 14। বুজি পাইছা নে? এতিয়া 3 নম্বৰটো কি আছে? 3 নম্বৰটো ফৰ্মুলাটো কি আছিল? a to the power m - n। এটো a আছে আৰু এটো m ৰ ভ্যালু, এটো কাৰ ভ্যালু? n ৰ ভ্যালু। a ভ্যালুটো কিমান আছে? 23। m ৰ ভ্যালুটো কিমান আছে? 10 আৰু n ৰ ভ্যালুটো কিমান আছে? মাইনাস আছে ফলে আৰু কিমান আছিল? n ৰ ভ্যালুটো 7। গতিকে 2 to the power 23 কিমান হ'ব? 23 কিউব হ'ব। 10 ৰ পৰা 7 গলে মানে কিমান হ'ব? 10 ৰ পৰা 7 গলে মানে 3 আহিলে। বুজি পালা না 3 নম্বৰলৈকে? এতিয়া আমাৰ 4 নম্বৰ
অভেদটোৰ ওপৰত এটা এক্সাম্পল কৰি চাওঁ এইটো দি আছে 9 কিউব 7 কিউব পূৰণ 9 কিউব কি হ'ব 7 into 9 ওপৰত কিমান হ'ব কিউব 7 9 কিমান হ'ব 63 কিমান হৈ যাব কিউব আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি এতিয়া অনুশীলনী 1.62 কৰিম আমি যেহেতু ইমানখিনি কথা গম পালো শিকি ললো গতিকে আমি 1.62 কৰিবলৈ হলে মানে এতিয়া আমি 1.62 কৰিব বহুতেই সহজ লাগিব আহা আমি এতিয়া 1.62 কৰো এতিয়া 1.6 ৰ এক নম্বৰ কোৱেশ্চনটো কি দিছে মান উলিয়াব গৈছে তলত দিয়া কোৱেশ্চন কেটাৰ এক নম্বৰটো কি দিছে 64 পাৱাৰটো কিমান দি আছে 1/2 এতিয়া আমি প্ৰথমে 64 ৰ উৎপাদক উলিয়াই লম 64 ৰ উৎপাদক উলিয়াও এতিয়া 2 কেবা যাব প্ৰথমে 32 বাৰ 16 বাৰ গল 2 কেবা গল 8 বাৰ 4 বাৰ 2 দুগুণ 4 এটা কেটা আমি 2 পালো 1 2 3 4 5 6 ছটা পালো এতিয়া পাৱাৰটো কিমান হৈ যাব 2 to the power 6 into 1/2 আছিলে এটো 2 এ 6 কাটি দিব পাৰো কেবা যাব 2 3 গুণ 6 এতিয়া কিমান হৈ যাব 2 কিউব মানে কি হয় 2 3টা পূৰণ হৈছে 2 3টা পূৰণ হলে মানে কিমান হ'ব এইটো আমাৰ কি হৈ যাব আনসাৰটো আহি যাব যে 2 নম্বৰ কোৱেশ্চনটো কি দিছে আমি 2 নম্বৰ কোৱেশ্চনটো একে ধৰণে কৰিম আমি 32 কি কৰিম প্ৰথমে উৎপাদক উলাই লম 32 উৎপাদক 2 কে যাব 16 বাৰ 2 8 গুণ 16 2 4 গুণ 8 2 দুগুণ 4 এতিয়া কেটা পালো আমি 2 to the power 5 পাঁচটা এটো কিমান আছিল পাৱাৰটো 1/5 5 5 কাট খালে কিমান থাকিলে আমাৰ আনসাৰটো কিমান আহিলে 2 এতিয়া আমি 3 নম্বৰটো কৰো 3 নম্বৰটো কিমান হ'ব প্ৰথম এটো আমি একেধৰণে কৰিম 125 কি উলাই লম উৎপাদক পাছে যাব পাছে কেবা যাব 25 বাৰ আৰু পাছে কেবা যাব 5 বাৰ এতিয়াটো কিমান পালো 5 to the power 5 কিউব into কিমান হ'ব ইফালে 1/3 এটা আছে নহয় 3 কাট খালে এটা কিমান থাকিলে ইয়াৰ আনসাৰটো কিমান আহিলে 5 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চন বিলাক বুজি পালা আমাক 2 নম্বৰ কোৱেশ্চনটো কি কৰিব দিছে মান উলিয়াব কৈছে আমাক 9 ৰ পাৱাৰটো কিমান দিছে 3/2 এতিয়া চোৱা আমি 9 ৰ উৎপাদক উলিয়াই লম প্ৰথমে 9 ৰ কি হৈ যাব 3 3 গুণ 9 কিমান পাইছো 3 স্কয়াৰ কিন্তু পাৱাৰটো কিমান ইয়াৰ পাৱাৰটো কিমান আছিল 3/2 এফালে 2 কাট খালে এতিয়া কিমান থাকিলে 3 কিউব 3টা পূৰণ কৰিলে কিমান হ'ব আমাৰ 27 এটো আমাৰ কি হৈ যাব আনসাৰ 1 নম্বৰ এতিয়া 2 নম্বৰটো কিমান দিছে 32 ক আমি কি উলাই লম 32 উৎপাদক উলাই লম আমি প্ৰথমে 2 কেবা যাব 16 বাৰ 2 কেবা যাব 8 বাৰ 2 কেবা যাব 4 বাৰ 2 দুগুণ 4 এতিয়া আমি ইয়াৰ কেটা পালো পাঁচটা 2 to the power 5 into 2/5 ইয়াৰ পাৱাৰটো কিমান আছে 2/5 এটা 5 5 কাটি দিলো 2 স্কয়াৰ কিমান হৈ যাব 2 দুগুণ 4 আমাৰ 2 নম্বৰ আনসাৰটো আহিলে 4 এতিয়া 3 নম্বৰ কোৱেশ্চনটো কি দিছে 16 আমাৰ পাৱাৰটো কি আছে 3/4 এটা 16 ৰ প্ৰথমে কি কৰি লম আমি উৎপাদক উলিয়াই লম 2 কেবা যাব 8 বাৰ 2 4 বাৰ 2 দুগুণ 4 এতিয়া চোৱা 2 to the power 4 into 3 to the power 4 এটো কিমান হৈ যাব 4 4 কাট খাই গল এটা কি হলে 2 কিউব হলে মানে এতিয়া 2 কিউবৰ ভ্যালুটো কিমান হ'ব 2 যদি 3টা পূৰণ কৰো কিমান হ'ব 8 হ'ব এতিয়া আমি 3 নম্বৰ আনসাৰটা পালো আমাৰ 4 নম্বৰ কোৱেশ্চনটো কিমান দিছে 125 ৰ পাৱাৰটো কিমান আছে -1/3 আছে আমি প্ৰথমে 125 কি কৰি লম উৎপাদক উলিয়াই লম 5 ৰে কিবা যাব 25 বাৰ 5 5 গুণ কিমান হ'ব 25 হয় নাই এতিয়া চোৱা এটো এটা কিমান হৈ যাব 5 ৰ পাৱাৰ কিমান হৈ গল কিউব into -1/3 আসলে নাই এটা কিমান হৈ যাব 5 - 1 এতিয়া চোৱা আমি এটা ফৰ্মুলা পাইছিলো 1/3
a to the power n equal to কিমান আছিলে minus a to the power minus n এটো পাইছো নাই এটো ফর্মুলাত আছে নাই ইয়াত আছে নাই এটো যেটো আমি 5 to the power minus 1 টো পাইছো এটো আমি কেনেদৰে লিখিব পাৰো 1/5 লিখিব পাৰো কাৰণ এটো যদি এটো কি হয় ফর্মুলা মতে আসলে নাই 1/a to the power n equal to minus a to the power n গতিকে এটো আমি কেনেকৈ লিখিব পাৰো 1/5 গতিকে আমি এই পাৱাৰটো লিখা প্ৰয়োজন নাই একো নাই মানে কিমান আছে 1 আছে গতিকে বুজি পালানে ইয়ালৈকে আমি এতিয়া 3 নম্বৰ কোৱেশ্চন বিলাক কৰো আহা কোনটো কি দিছে আমাক সৰল কৰা 1 নম্বৰ কোৱেশ্চনটো কি দিছে 2 পাৱাৰটো কিমান দিছে 2/3 আৰু পূৰণ 2 আৰু 2 পাৱাৰটো কিমান দিছে 1/5 ইয়াৰ আগতে আমি কি কৰিছিল আমি বিভিন্ন ধৰণৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিছিল এটো কোনটো বিধি আছে ক'ব পাৰিবা নেকি এটো বিধিত আছে না এটো a to the power m পূৰণ a to the power n ইকুৱেল কি আছিল a to the power m plus n এটা আমি কি কৰিব লাগিব a to কিমান আছে ইয়াত 2 m ৰ ভ্যালুটো কিমান আছে 2/3 প্লাস কিমান হ'ব n ৰ ভ্যালুটো কিমান দি আছে 1/5 এতিয়া আমি কি কৰিম 3 আৰু 5 ৰ কি কৰিলিম আমি লসাগু ললে মানে কিমান হ'ব ইহঁত 15 লসাগু পালো 15 3 এ 15 কি কৰিম এতিয়া হৰণ কৰিম কেবা যাব 3 এ 15 5 বা যাব 5 দুগুণ কিমান হ'ব 10 প্লাস আৰু 5 ৰে 15 কেবা যাব 3 বাৰ আৰু 3 গুণ 3 এটা কিমান হৈ যাব 2 to the power কিমান হ'ব ইয়া পাৱাৰ টু কিমান হৈ যাব 13 বাই কিমান হ'ব 15 এটো কি হৈ যাব আমাৰ আনসাৰটো বুজি পালানে আমাৰ এই ফৰ্মুলাটো মতে বহাই দিলে হৈ গল হয়নে নহয় হয় এতিয়া আমি চোৱা 2 নম্বৰ কোৱেশ্চনটো কি দিছে 1/3 কিউব ব্ৰেকেট পাৱাৰটো কিমান দি আছে 7 এতিয়া চোৱা ওপৰত কিমান আছে 1 আছে আৰু তলত 3 কিউব আছে আমি 3 কিউবটো যদি ওপৰ লৈ যাওঁ তেতিয়া কি হ'ব চোৱাচোন ফালে 3 কিউবটো যদি ওপৰ লৈ যাওঁ কি হ'ব 3 মাইনাস কিউব এটো মাইনাসত হৈ যাব পাৱাৰটো আৰু ওপৰত কিমান আছিল 7 এতিয়া ক'ব পাৰিবা নেকি ই কোনটো ফৰ্মুলাত আছে আমাৰ এটা ফৰ্মুলা পাইছিলো a to the power m পাৱাৰ তো কিমান আছিল n আসলে নাই এটো ফৰ্মুলাত আছে নে নাই আছে গতিকে এটা কি কৰিম আমি 3 minus 3 into কিমান হ'ব 7 কিমান হৈ যাব আনসাৰটো 3 to the power minus 21 বুজি পালানে এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা 3 নম্বৰ কোৱেশ্চনটো কি দিছে 11 to the power 1/2 divided by 11 to the power 1/4 এটো কি হৈছে ডিভাইড হৈ আছে এটো কোনটো বিধিত আছে মনত আছে না কাৰোবাৰ আমি এটো বিধি আলোচনা কৰিছিলো কি আছিল a to the power m a to the power n আৰু যদি ডিভাইড কৰো তেতিয়া কি আছিল a to the power m minus n এতিয়া আমি এনে ধৰণে কৰিম কিমান আছে a to 11 1/2 minus কিমান হ'ব ইফালে 1/4 আছে 11 এতিয়া আমি 2 আৰু 4 লখাগু কিমান হ'ব হিয়াতৰ 4 এ হ'ব 2 এ 4 কেবা যাব দুবাৰ যাব 2 গুণ 2 উপৰলৈ পূৰণ কৰিলে মানে কিমান হ'ব 2 গুণ 2 4 এ 4 কেবা যাব এবাৰ যাব 1 আহিলে ফলে 11 আৰু ইয়া পাৱাৰটো কিমান আহিলে 1/4 এটো 3 নম্বৰ কোৱেশ্চনটো আনসাৰ কি হ'ব 11 to the power 1/4 আমাৰ 4 নম্বৰ কোৱেশ্চনটো কি দিছে 7 to the power 1/2 পূৰণ 8 to the power 1/2 এটো কোনটো বিধিত আছে ক'ব পাৰিবানে তোমালোকে আমি এটা বিধি পঢ়িছিলো a to the power m পূৰণ b to the power m ইকুৱেল টু কি আছিল a to the power a into b পাৱাৰটো কিমান আছিল m ঠিক তেনেদৰে এটো আমি কৰিম a টো কিমান আছে 7 আৰু b টো কিমান আছে 8 আৰু পাৱাৰটো কিমান আছে 1/2 এতিয়া এটো কেনেকৈ আহিব এটো 56 আধাত গুণ কিমান হ'ব 56 আৰু পাৱাৰটো কিমান আছিল 1/2 এটো কি হ'ব আমাৰ 4 নম্বৰটো আনসাৰ আশা কৰো সকলোৱে মনলৈকে বুজি পালা
আমি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা ভিডিঅ'ত সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ